প্ৰিয় বন্ধুসকল আজি আপোনালোকক দেখাবলৈ লৈছোঁ যে PM কিষাণ পৰ্টেলটোত আপোনালোকে কেনেধৰণে নতুনকৈ অনলাইন কৰিব বা অনলাইন সেৱাটো কেনেধৰণে আপোনালোকে লাভ কৰিব পাৰিব। ইয়াতে আপোনালোকে আগৰ দৰে মোবাইলৰ পৰাও কৰিব পাৰিব আৰু CSC কেন্দ্ৰৰ সহায়তো কৰিব পাৰিব। মই আজি দুইটা প্ৰচেছ আপোনালোকক দেখাই দিম, ষ্টেপ বাই ষ্টেপ দেখাই যাম। তো ভিডিঅ'টো আপোনালোকে কোনো ধৰণৰ স্কিপ নকৰাকৈ চাই যাব, তেতিয়াহে আপোনালোকে কথাখিনি বুজি পাব। যিহেতু আজি কিছুদিনৰ পৰা যে এক মাহেই হ'ল PM কিষাণ পৰ্টেলটো সম্পূৰ্ণভাৱে বন্ধ হৈ আছিলে, কিন্তু আজিৰ পৰা সেই PM কিষাণ পৰ্টেলটো আকৌ খোল খাইছে আৰু যিসকলে এতিয়ালৈকে এপ্লাই কৰা নাই তেওঁলোকে এপ্লাই কৰিব পাৰিব। যিসকলৰ আগতে এপ্লাই কৰি থৈছে বা এতিয়ালৈকে এটাও পইচা পোৱা নাই তেওঁলোকেও নিজৰ ষ্টেটাছটো চেক কৰিব পাৰিব বা ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আহিলে নে নাই সেইটো চেক কৰিব পাৰিব। তো গাইজ আহক আজি মই ভিডিঅ'টো আৰম্ভ কৰোঁ। মই ইয়াতে চাওক, মই কম্পিউটাৰ কম বজাৰো খুলিছোঁ, ইয়াতে চাৰ্চ কৰিছোঁ, ইয়াতে চাওক দিয়াই আছে, মই PM কিষাণ চাৰ্চ কৰিছোঁ আৰু এনেধৰণে চাওক এই পেজটোলৈ আমি আহিছোঁ। মই ভিডিঅ' ডেছক্ৰিপশ্যনত এই পেজটো আপোনালোকক লিংকটো দি দিম, ইয়াতে ক্লিক কৰি আপোনালোকে এই পেজটো পাব পাৰিব। ইয়াৰ পিছত ইয়াত থকা চাওক যিটো প্ৰথম অপশ্যন আছে দেখিছেনে, PM কিষাণ সন্মান নিধি, ইয়াতে মই ক্লিক কৰি ল'ম। ইয়াতে ক্লিক কৰাৰ পিছত পেজটো এনেধৰণে ঘূৰিব আৰু এইটো হৈছে PM কিষাণ পৰ্টেলৰ হোম পেজ। এই পেজটোৱে হৈছে PM কিষাণ পৰ্টেলৰ হোম পেজ হয়। এই পেজটোৰ জৰিয়তে আমি PM কিষাণ সম্বন্ধীয় সকলোখিনি কাম আমি কৰিব পাৰোঁ। তো গাইজ এই লিংকটো মই আপোনালোকক ডেছক্ৰিপশ্যনত দি দিম, তাতে ক্লিক কৰি আপোনালোকে এই পেজটো এই পেজটো ডাইৰেক্টলি পাব পাৰিব। তো গাইজ ইয়াতে চাওক, মই অলপমান স্ক্ৰল ডাউন কৰিছোঁ আৰু স্ক্ৰল ডাউন কৰি আপোনালোকক দেখাইছোঁ যে ইয়াতে একদম প্ৰথমে অপশ্যন দিয়া আছে দেখিছেনে, এইটো PM কিষাণ নিউ ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন। তাৰপিছতে দিয়া আছে কৈছে আপোনালোকে এইখিনি কথা জানেই, আগতেও বহুতে এইখিনি কাম কৰিছে নিজৰ মোবাইলতে। মোক কৈছে বহুতে, কমেণ্ট কৰিও জনায় যে দাদা এইটো কৰিছিলোঁ কিন্তু হোৱা নাই, বা এইখিনি কথা আপোনালোকে জানেই। এতিয়া আচল কথাটো হ'ল কি, যিটো আগতে নিউ ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন আছিলে সেই ৰেজিষ্ট্ৰেশ্যনটো আপোনালোকে কৰিবলৈ হ'লে ইয়াতে আপোনালোকে এই যিটো অপশ্যন আছে চাওক, এই যিটো অপশ্যন আছে নিউ ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন, ইয়াতে আপোনালোকে ক্লিক কৰি ল'ব লাগিব। আৰু ক্লিক কৰি লোৱাৰ পিছত চাওক এনেধৰণে আপোনালোকৰ পেজটো খোল খাব, নিউ ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন ফৰ্ম। তাৰপিছত আহিলে ইয়াতে আপোনাৰ লেংগুৱেজটো আছে, লেংগুৱেজটো আপুনি অসমীয়াটো কৰি ল'ব পাৰে আৰু ইংলিছতো কৰি ল'ব পাৰে, যাৰ যিটো সুবিধা হয় সেইটো কৰি ল'ব পাৰে। আৰু ইয়াতে চাওক আপোনালোকৰ যিসকল ৰুৰেল ফাৰ্মাৰ আছে, ৰুৰেল ফাৰ্মাৰ অলৰেডি বহুতখিনি সকলোৱে কৰিছেই, কিছুমান বাকী আছে চাগে তেওঁলোকেও কৰি ল'ব। আৰু যিসকল আৰ্বান ফেমিলি হয় তেওঁলোকে আৰ্বানখিনিও ইয়াতে কৰিব পাৰিব। তো ইয়াতে চাওক প্ৰথম আধাৰ নাম্বাৰ দিব লাগিব। মই আগৰ ভিডিঅ'ত এইখিনি কথা দেখাইছোঁ, আপোনালোকে চাইছেও, গতিকে ইয়াতে আপোনালোকে আগৰ দৰে কৰিব পাৰিব। আৰু ইয়াত আগতে যিটো গেট OTP কৰিলে OTP নাহে, এতিয়া গেট OTP অপশ্যনটো আপোনালোকে ক্লিক কৰিলে আপোনালোকৰ মোবাইলত OTP যাব আৰু সেইটো কোনো চিন্তা কৰিবলগীয়া নাথাকে। তাৰপিছত 2 নম্বৰ কথাটো হৈছে কি, ইয়াতে মই আপোনালোকক আৰু এটা পেজ খুলি মই ইয়াত দেখাইছোঁ যে PM কিষাণ, আকৌ চাৰ্চ কৰিম। মই ইয়াতে চাৰ্চ কৰিছোঁ, চাৰ্চ কৰি আকৌ এই পেজটো পাইছোঁ। এই পেজটো পোৱাৰ পিছত আকৌ ইয়াতে এই হোম পেজটোত যাম। মই ইয়াতে দুটা PM কিষাণ ৱেবছাইট খুলি লৈছোঁ। এটা প্ৰথম আছিলে এইটো আপোনালোকক দেখাইছোঁ, এইটো মোবাইলত কেনেকৈ কৰিব আপোনালোকে। এই পেজটোৰ জৰিয়তে আপোনালোকে নিজৰ মোবাইলৰ পৰাও এইটো অনলাইন কৰিব পাৰিব। কিন্তু এইটো যেতিয়া এতিয়া খুলি লৈছোঁ, এইটোৰ দ্বাৰা আপোনালোকে CSCৰ দ্বাৰা কেনেকৈ কৰিব। তো ইয়াত চাওক প্ৰথম যিটো অপশ্যন দিয়া আছে দেখিছেনে, ইয়াত স্কিপ মেইন কণ্টেণ্টছ, এই ওপৰৰ যিটো লাইন ইয়াতে ছাইডত দিয়া আছে ইংলিছ দেখিছেনে, এইটো মই ইয়াত আপোনালোকক দেখাইছোঁ। তাৰপিছত দিয়া আছে লগইন, তাৰপিছত দিয়া আছে এক্সটাৰ্নেল লগইন। এই এক্সটাৰ্নেল লগইনত আমি ক্লিক কৰিম। তাৰপিছত প্ৰথমটো অপশ্যনে আছে দেখিছেনে, CSC লগইন। তো আমি ইয়াতে ক্লিক কৰিম। ইয়াতে ক্লিক কৰাৰ পিছত কি হৈছে, এনেধৰণে আপোনালোকৰ CSC আইডিটো খোল খাই যাব। তো যিসকলৰ এনেকৈ আছে ডিজিটেল সেৱা কানেক্ট হৈ যাব, দেখিছে আপোনালোকে নিশ্চয় ডিজিটেল সেৱা কানেক্ট। আৰু ইয়াতে মোৰ নিৰ্দিষ্ট ID আহিছে, মোৰ পাছৱৰ্ড অট'মেটিক আহিছে আৰু ইয়াতে এটা কেপচা কোড আহিছে। এই কেপচা কোডটো মই ইয়াতে চেম টু চেম ফিল কৰিব লাগিব। তো মই কেপচা কোডটো চেম টু চেম ফিল কৰি লৈছোঁ। ইয়াতে ফিল কৰাৰ পিছত তলত যিটো চাইন ইন অপশ্যন আছে মই ইয়াতে ক্লিক কৰিম। ইয়াতে ক্লিক কৰাৰ পিছত এনেধৰণে পেজটো লোড হ'ব আৰু এনেধৰণে এটা পেজ আহিব। এইটো হৈছে CSC PM কিষাণ পেজ, PM কিষাণ সন্মান নিধি, এইটো হৈছে CSC পেজ। আৰু ইয়াত আমি কি কৰিব লাগিব, যিসকলৰ ফিংগাৰপ্ৰিণ্ট বহা নাই বা আগতে EKYC কৰা নাই তেওঁলোকে কৰিব লাগিব কি, এইটো চাওক এণ্টাৰ আপডেট আধাৰ নাম্বাৰ। এই আপডেট আধাৰ নাম্বাৰ তেওঁলোকে কৰিব লাগিব। EKYC কৰিবলৈ হ'লে বায়'মেট্ৰিকত যাব লাগিব আৰু ফাৰ্মাৰ ডিটেইলছ চাবলৈ হ'লে এডিট ফাৰ্মাৰ ডিটেইলছ যাব লাগিব। আৰু ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন যিটো মই কৈছোঁ, যিসকলে প্ৰথম ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে তেওঁলোকে এই ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰি কৰিব পাৰিব। ইয়াতে চাওক ইয়াতে দুটা পেজ মই খুলি থৈছোঁ। প্ৰথমটো চাওক, এইটো আপোনালোকৰ মোবাইলত কৰিব পৰা, সকলোৱে নিজৰ নিজৰ মোবাইলৰ পৰা কৰিব পৰা এইটো ৱেবছাইট, আৰু এইটো হৈছে অকল CSCৰ ৱেবছাইট। গতিকে ইয়াতে আপোনালোকে ক্লিক কৰি এই দুটা ৱেবছাইটৰ সহায়ত আপোনালোকে কৰিব পাৰিব। কিন্তু আটাইতকৈ ডাঙৰ কথাটো হৈছে মই আপোনালোকক এটা বস্তু দেখাব লৈছোঁ। তো
তো আটাইতকৈ ডাঙৰ কথাটো হৈছে যে PM কিষাণ এপ্লাই কৰিবলৈ হ'লে PM কিষাণৰ মেইন যিখন ফৰ্ম হয় সেই ফৰ্মখন আপোনালোকে ফিল আপ কৰিব লাগিব। সেই ফৰ্মখন কেনেধৰণে ফিল আপ কৰিব বা আৰু তাৰপিছত কি কৰিব লাগিব। তো গাইজ মই ইয়াতে আপোনালোকক দেখাইছোঁ। এতিয়া চাওক, মই মোৰ ওচৰত থকা PM কিষাণৰ যিখন নতুন ফৰ্ম হয় এই ফৰ্মখন মই খুলি লৈছোঁ আৰু আপোনালোকক দেখাই গৈছোঁ। ইয়াত প্ৰথমতে কি দিছে দেখিছেনে? আৱশ্যকীয় টুকুৰা অনুগ্ৰহ কৰি ক'লা অথবা নীলা বল পেনেৰে আবেদন পূৰণ কৰিব। দেখিছেনে? আপোনালোকে নিশ্চয় দেখা পাইছে ইয়াতে। তাৰপিছত এইখন যিখন ফৰ্ম হয় আপোনালোকৰ ওচৰত চাগে ফৰ্মখন যদি কাৰোবাৰ ওচৰত নাই তেনেহ'লে মোক ফোন কৰি জনাব, মোক কমেণ্ট কৰি জনাব, মই আপোনালোকক ফৰ্মখন দিয়াৰ ব্যৱস্থা কৰিম। তো গাইজ ইয়াতে চাওক, মই আবেদনখন আপোনালোকে ফিল আপ কৰিব। এখন ইয়াতে আপোনালোকে ফিল আপ কৰিব, এখন অসমীয়াতে আছে, কোনো কথা নাই। কিন্তু ইয়াতে আটাইতকৈ ডাঙৰ কথা, আপোনালোকে যিসকলে নতুনকৈ PM কিষাণ এপ্লাই কৰিব তেওঁলোকে কি কৰিব লাগিব, প্ৰথমতে চাওক এইটো যিটো পেজ আছে ইয়াতে দেখিছেনে? গাঁওবুঢ়া, গাঁও প্ৰধান, গ্ৰাম সেৱক, গ্ৰাম সেৱিকা, জ্যেষ্ঠ গ্ৰাম সেৱক, জ্যেষ্ঠ গ্ৰাম সেৱিকা, এই যিটো অপশ্যন আছে দেখিছে, এইটো তেওঁলোকে প্ৰথমতে কি কৰিব লাগিব, এই চহীটো কৰোৱাব লাগিব। গাঁওবুঢ়া বা গাঁও প্ৰধানৰ চহীটো কৰোৱাব লাগিব। দ্বিতীয়তে কৰোৱাব লাগিব লাটমণ্ডলৰ চহী ফৰ্মখন ফিল আপ কৰাৰ পিছত। লাটমণ্ডলৰ চহীটো কৰোৱাৰ পিছত কৃষি সম্প্ৰসাৰণ সহায়ক, অৰ্থাৎ এইটো হৈছে গ্ৰাম সেৱকৰ চহী হয় এইটো গ্ৰাম সেৱকৰ চহীটো ইয়াতে আপোনালোকে ফিল কৰাব লাগিব। তাৰপিছত কি কৰিব লাগিব, ADO চহীটো কৰাব লাগিব, কৃষি উন্নয়ন বিষয়া, এগ্ৰিকালচাৰ ডেভেলপমেণ্ট অফিচাৰৰ চহীটো কৰাব লাগিব। তাৰপিছত আপোনালোকে কি কৰিব লাগিব, আপোনালোকৰ হাতৰ যিটো জমাবন্দী কপিটো লগত লৈ ৰাজহ চক্ৰ বিষয়া যিটো SDC, সেই SDC চহীটো আপোনালোকে কৰোৱাই আনিব লাগিব। আৰু SDC চহী কৰোৱাৰ পিছত আপোনালোকৰ ফৰ্মখনত সম্পূৰ্ণ নথি পত্ৰ গাঁঠি দি আপোনালোকে কি কৰিব লাগিব, ওচৰৰ যিকোনো অৰুণোদয় কেন্দ্ৰ বা আপোনালোকৰ নিজৰ মোবাইলৰ দ্বাৰাও এই পেজটোলৈ গৈ আপোনালোকে নিউ ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব। আপোনালোকে CSCত কৰিলে এই পেজটো গোটেই কৰিব লাগিব, আৰু যদি মোবাইলৰ পৰা কৰে ইয়াতে কৰিব। তাৰপিছত আপোনাৰ এটা ৰিচিপ্ট জেনেৰেট হ'ব, আৰু সেই ৰিচিপ্টটো জেনেৰেট হোৱাৰ পিছত আপোনালোকে সেই ফৰ্মখনৰ লগত সেই ৰিচিপ্টটো গাঁঠি আপোনালোকে এগ্ৰিকালচাৰ অফিচত জমা দিব লাগিব। আৰু তাৰ পৰা এমাহৰ ভিতৰত আপোনালোকক ফৰ্ম যোগে আপোনালোকলৈ অনলাইন যোগে ৰেজিষ্ট্ৰেশ্যন নম্বৰটো আহিব। আৰু তাতে আপোনালোকে এই পেজটোৰ দ্বাৰাই ইয়াতে মই আপোনাক দেখাইছোঁ, ইয়াতে আপোনালোকে ন' ইয়ৰ ষ্টেটাছত এই যিটো অপশ্যন আছে ন' ইয়ৰ ষ্টেটাছ, ইয়াতে ক্লিক কৰি এইটো যিটো নিউ দিয়া আছে দেখিছে না, ন' ইয়ৰ ষ্টেটাছ, ইয়াতে ক্লিক কৰিব লাগিব। আৰু ইয়াতে ক্লিক কৰি এনেধৰণে পেজটো আহিব নহয়। তাতে আপোনালোকে কি কৰিব, ওপৰত যিটো অপশ্যন দিয়া আছে ন' ইয়ৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ, ইয়াতে ক্লিক কৰি আপোনালোকে 1 মাহৰ ভিতৰত আপোনাৰ আধাৰ নাম্বাৰটো দি আপুনি নিজৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো পাব পাৰিব। আৰু ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ অহাৰ পিছত আপোনাৰ খুব সম্ভৱ 1 মাহমানৰ ভিতৰত আপোনাৰ PM কিষাণ কিস্তিৰ পইচাটো সোমাব। তো গাইজ আজিলৈ ভিডিঅ'টো আপোনালোকলৈ ইমানেই আছিলে।